নমস্কাৰ জনাইছোঁ আপোনালোক সকলো বিজি নিউজ 8ৰ অন্য এটি ভিডিঅ'লৈ। আজি 15 মে 2024। আজি আমি এটা বহুত গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিব ওলাইছোঁ বা আপোনালোকৰ লগত আলোচনা কৰিম। বহুত ঠাইত এটা কথা বহুত বেছিয়ে আলোচনা হৈ থকা দেখা যায়। আশা কৰ্মী, অংগনবাদী কৰ্মী আৰু ৰান্ধনী বাইদেউসকলৰ আগতে কাৰ দৰমহাৰ বৃদ্ধি হ'ব পাৰে? বন্ধুসকল, এইটো কোনো নিশ্চিত কথা নহয়। মানুহৰ মাজত চলি থকা আলোচনা আৰু মতামতৰ বিষয়টো আজি আমি সহজ ভাষাত কথা পাতিম। প্ৰথমে যদি আমি আশাৰ কৰ্মীসকলৰ কথা কওঁ, গাঁও অঞ্চলত স্বাস্থ্য বিভাগৰ কামত আশাৰ কৰ্মীসকলৰ দায়িত্ব বহুত ডাঙৰ। বহু সময়ত গাঁৱৰ মানুহে কিবা সমস্যা হ'লে প্ৰথমে আশাৰ কৰ্মীৰ লগতে যোগাযোগ কৰে। গৰ্ভৱতী মহিলাৰ হওক, শিশু টীকাকৰণ হওক, স্বাস্থ্যৰ সজাগতা, এই সকলো কামত আশাৰ কৰ্মীসকল আগত থাকে। ৰ'দ হওক বা বৰষুণ, বহু সময়ত তেওঁলোকে গাঁৱে গাঁৱে গৈ কাম কৰিব লাগে। এই কাৰণে বহু মানুহে কয় যে আশাৰ কৰ্মীসকলৰ কাম অনুযায়ী সুবিধা আৰু সন্মান বেছি পোৱা উচিত। আনহাতে যদি আমি অংগনবাদী কৰ্মীসকলৰ কথা কওঁ, তেওঁলোকৰ দায়িত্বও বহুত গুৰুত্বপূৰ্ণ। সৰু সৰু শিশুক সামৰি লোৱা, খাদ্য বণ্টন কৰা আৰু মহিলাসকলৰ সজাগ কৰা, এই সকলো কাম সহজ নহয়। বহু গাঁৱত অংগনবাদী কেন্দ্ৰ শিশুৰ প্ৰথম শিক্ষাৰ ঠাই হিচাপেও ধৰা হয়। আপোনালোকে ঠিকেই শুনিছে। সেয়ে বহু মানুহে কয় অংগনবাদী কৰ্মীসকলৰ দায়িত্ব দিনে দিনে বাঢ়ি গৈছে। আৰু এতিয়া যদি আমি ৰান্ধনী বাইদেউসকলৰ কথা কওঁ, তেন্তে চাওক, স্কুলত হাজাৰ হাজাৰ শিশুৰ বাবে খাদ্য বনোৱাৰ কামটো সহজ কথা নহয়। আমাৰ দৰে বা বেলেগ মহিলাও এই কামটো সহজে নোৱাৰিব। গৰমত জুই কাষত ঘণ্টাৰ পিছত ঘণ্টাৰ কাম কৰিব লাগে। বহু সময়ত কম সুবিধাৰ মাজতো তেওঁলোকৰ নিজৰ দায়িত্ব পালন কৰি আছে বা তেওঁলোকে নিজৰ দায়িত্ব পালন বহুত দিনৰ পৰাই কৰি আহিছে। এই কাৰণেই বহু মানুহে কয় ৰান্ধনী বাইদেউসকলৰ বিষয়েও বেছি চিন্তা কৰা উচিত। ঠিকেই বন্ধুসকল, এই তিনিওটা বিভাগৰ কাম একেবাৰে বেলেগ, কিন্তু তিনিওজনেই সমাজৰ বাবে বহুত গুৰুত্বপূৰ্ণ কাম কৰি আছে বা কাম কৰি আহিছে। বহু সময়ত নিজৰ ঘৰৰ কাম সামৰি সমাজৰ কামো কৰিব লাগে। সেয়ে গাঁৱৰ অঞ্চলত এই মহিলা কৰ্মীসকলৰ ভূমিকা বহুত ডাঙৰ বুলি বহু মানুহে কয়। এতিয়া ডাঙৰ প্ৰশ্নটো হৈছে আগতে সুখবৰ কোনে পাব পাৰে? বন্ধুসকল, এইটো সম্পূৰ্ণ আলোচনা আৰু মতামতৰ বিষয়ে। আজি আমি কেৱল মানুহে কি ভাবিছে সেই বিষয়টো আলোচনা কৰি আছো। কিছুমানে কয় স্বাস্থ্যৰ বিভাগৰ বিষয়ে আগতে আহিব পাৰে। আনহাতে কিছুমানে কয় শিশু আৰু শিক্ষা বিভাগৰ বিষয়টো আগতে আলোচনাৰ বৃদ্ধি হ'ব পাৰে। এতিয়া এই বিষয়বোৰ লৈ মানুহৰ মাজত আলোচনাৰ বেছি দেখা গৈছে। কাৰণ বহু পৰিয়াল এই চাকৰিবোৰ ওপৰতে নিৰ্ভৰ কৰি সিহঁতে আহিছে অতদিনৰ পৰা, বা এই চাকৰিটোৰ ওপৰতে সিহঁতৰ ঘৰৰ পৰিয়াল
যোগান ধৰি আছে বা চলাই আছে। এই কথা মানিব লাগিব। গাঁও অঞ্চলত আশা কৰ্মী, অংগনবাদী কৰ্মী আৰু ৰান্ধনী বাইদেউসকলৰ অৱদান বহুত ডাঙৰ, মানে বহুত গুৰুত্বপূৰ্ণ। সেয়েহে আগলৈ যদি কোনো নতুন আলোচনা হয় তেন্তে বহু মানুহে ভাল খবৰ আশা কৰি আছে। এতিয়া আপোনাৰ মতামত কি? আপোনাৰ মতে আগতে কাৰ বিষয়ে সুখবৰ আহিব পাৰে? কমেণ্টত আপোনালোকৰ মতামতসমূহ জনাবচোন। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। চেনেলটোলৈ প্ৰথমবাৰৰ বাবে যদি আপোনালোকে আহিছে বাৰু, আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে আপোনালোকে ভিজিট কৰিছে, তেন্তে আপোনালোকলৈ এটি সৰু অনুৰোধ, আমাৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ আপডেটসমূহ মই আপোনালোকলৈ লৈ আহোঁ। আজি মই আপোনালোকৰ আগত যিটো বিষয় আমি আলোচনা কৰিলোঁ, সেইটো বিষয় হৈছিল যে প্ৰথমে কোন বিভাগৰ বাবে সুখবৰ আহিব পাৰে বাৰু, বা অংগনবাদী কৰ্মীসকলৰ বাবে প্ৰথমে সুখবৰ আহিবনে, নে আশা কৰ্মী বাইদেউসকলৰ কাৰণে প্ৰথমে সুখবৰ আহিবনে, নে অংগনবাদী কৰ্মী সকলৰ বাবে সুখবৰ আহিব পাৰে বা ৰান্ধনী, সেইকেইটাৰ ওপৰত মই আজি আলোচনা কৰিলোঁ। যদি চৰকাৰৰ ফালৰ পৰা কিবা নটিফিকেশ্যন আহে তেন্তে মই আপোনালোকক ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকক মই জনাই দিম। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি আপোনালোকৰ পৰা মই বিদায় ল'লোঁ। ধন্যবাদ। জয় হিন্দ।